ভাল লাগিছে আৰু মোৰ দেশৰ সুৰক্ষাৰ হকে মোক সামৰিক বাহিনীত যোগদান কৰি মোৰ দেশৰ হকে কাম কৰাৰ সৰুৰে পৰা সপোন আছিল, ইচ্ছা আছিল। আজি অৱশেষত এই সপোন পূৰণ হৈছে। মই ৰাতিপুৱা শুই উঠি শাৰীৰিক প্ৰস্তুতি চলাই আছিলোঁ। ৰাতিপুৱা 4টাতে উঠি মই ফিল্ডলৈ যাওঁ, প্ৰেক্টিছ কৰোঁ। তাৰপিছত আহি ঘৰত অলপ চলপ কাম থাকে, কাম কৰি পিনে তাৰপিছত কলেজ থাকে, কলেজ যাওঁ। কলেজৰ পৰা আহি পিনে আকৌ অলপ ৰেষ্ট লৈ পিনে ঘৰত কাম থাকিলে কৰোঁ। তাৰপিছত আকৌ পাছবেলা প্ৰেক্টিচলৈ যাওঁ, প্ৰেক্টিচ কৰি আহি তাৰপিছত আকৌ সন্ধিয়া পঢ়ি তাৰপিছত ৰাতিকে পঢ়ি শুনি তাৰপিছত শুওঁ। আকৌ ৰাতিপুৱা একেটা তাৰ মাজতে মা দেউতাকো সহায় কৰোঁ দোকানত। উপাৰ্জনৰ এটাই পথ আমাৰ দোকান। এই দোকানখনতে মা দেউতাই বহুত কষ্ট কৰে আৰু সেই কষ্টখিনি মই ব্যৰ্থ যাব দিয়া নাই। মই সহায়ো কৰোঁ মাজে মাজে আৰু পঢ়া শুনাটো অব্যাহত ৰাখিছিলোঁ। আজি সেই কষ্টৰ ফলত, কষ্ট আৰু ধৈৰ্যৰ ফলত মই আজি এই সফলতা প্ৰাপ্ত কৰিব পাৰিছোঁ। তাৰ বাবে মই অত্যন্ত সুখী আৰু এই কাজিৰঙা অঞ্চললৈ মই গৌৰৱ কঢ়িয়াই আনিব পাৰিছোঁ। তাৰ বাবে মই বহুতো সুখী আৰু এই সফলতাত সকলোৱে মোক বহুতো সহায় কৰিছিল। তাৰ বাবে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ, যোন এই যাত্ৰাৰ পথত মোক সহায় সহযোগিতা কৰিছিল। বহুত ভাল লাগিছে। ধন্যবাদ। পঢ়া শুনা মই এবাৰ গ্ৰেজুৱেশ্যন 6th ছেমিষ্টাৰত পঢ়ি আছোঁ। এবাৰ এটা ছেম থাকি গৈছে। এইটোৱে ক'ম যে নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগে আৰু নিজৰ দায়িত্ব আৰু কৰ্তব্যখিনি কৰি যাব লাগে। সফলতাটো এদিনটো এদিন সফলতা আহিবই। নিজৰ ওপৰত বিশ্বাস ৰাখি কামবোৰ কৰি যাব লাগে, কেতিয়াও হাৰ মানিব নালাগে। পইচা পাতিৰ কাৰণে কেতিয়াবা অসুবিধা হৈছিলে? পইচা পাতি হৈছে যদিও মানে মাহঁতি কষ্ট কৰে, যদিও মাহঁতি মানে ইমান অনুভৱ কৰিব দিয়া নাই, অভাৱ হ'ব দিয়া নাই। পঢ়া শুনাত যিমান পাৰে সিমান সহায় কৰে। ভাল লাগিছে ছোৱালীজনী যে আজি এটা চাকৰি পাইছে, আমাক যে বহুত আনন্দ আছোঁ আমি, বহুত ভাল লাগিছে। আৰু ঘৰতো ছোৱালীজনী বহুত কষ্ট কৰিছিলে, বাহিৰতো কৰিছে, স্কুলতো কৰে, প্ৰেক্টিছো কৰে। সেইবিলাক কাৰণে বহুত কষ্ট কৰিছিলে। দোকানতো বহুত কৰে, দোকানত মিঠাই বনাই দিয়ে, চিঙৰা বনায়, পকৰি বনায়, সেইবিলাকো কৰি দিয়ে। কোনোবা আহিলে চাহো দিয়ে খাবলৈ, বহিবলৈ দিয়ে, চাহ দিয়ে, তেনেকৈ বহুত কৰে। সৰুৰ পৰা ইচ্ছা আছিলে যে মই পঢ়ি লিখি কিবা এটা মানে আৰ্মি চাকৰি এটা পাম আৰু পাই কিনে আজি সেই ছোৱালীজনী আজি মন কামনা পূৰা হ'ল আজি।